नमस्कार हमू दर्शকক ऑनलाइन गणित समाधान चेनेलटोলৈ स्वागतम जनाई मैं আজি आरम्भ কৰিব লৈছো त्रिकोणमितिर परिचय एक्सारसाइज 8.1 प्रश्नबिलाक आलोचना কৰিব বিচাৰিছো। আজিৰ এই ডে 4 দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি অনুশীলনীৰ প্ৰথম প্ৰশ্নটো লৈছো। প্ৰথম প্ৰশ্নটো হল ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB 24 সেন্টিমিটার BC দিয়া আছে 7 সেন্টিমিটার যদি হয় তেনেহলে কৈছে তলত দিয়াবিলাক উলিওয়া, অর্থাৎ আমাক নিৰ্ণয় কৰিব লাগে সাইনে কিমান কসে কিমান। আকৌ 2 নম্বৰ প্ৰশ্ন দিয়া হৈছে সাইন C আৰু cos C কিমান, অর্থাৎ ইয়াত সাইন A আৰু ইয়াত আছে সাইন C, ইয়াত সাইন cos A ইয়াত আছে cos C। তে যে নহক এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আমি চেষ্টা কৰি আছো আৰু আমি এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক কৈ থাও এটা কথা যে আমাৰ আগৰ যিবিলাক ভিডিও আছে সেই ভিডিওবিলাকৰ লগত আমি এই সংগতি ৰাখি এটো প্ৰস্তুত কৰিব বিচাৰিছো। আমি প্ৰথমতে আমাৰ যেহেতু এটা ত্ৰিভুজ কোৱা হৈছে সেইকাৰণে আমি কাখত আমি সমকোণী ত্ৰিভুজটো আগত আঁকি লৈছো সৰুকে হলেও। এনেকে যদি আমি সমকোণী ত্ৰিভুজটো আঁকি লও, এটো হল A, এটো B, এটো হল C কোণ আৰু ইয়াত এই B কোণটো হল 90 ডিগ্ৰী আৰু বাকি A আৰু C কোণ দুটা হল আমাৰ সূক্ষ্ম কোণ। গতিকে আমাৰ ইয়াত যেহেতু প্ৰশ্ন দিয়া হৈছে সাইন A cos A নিৰ্ণয় কৰিব লাগে, আকৌ সাইন C cos C নিৰ্ণয় কৰিব লাগে, সেই কাৰণে আমি ইয়াত এই সমকোণী ত্ৰিভুজটোৰ এবাৰ A সাপেক্ষে আৰু এবাৰ C সাপেক্ষে আমি নিৰ্ণয় কৰি ল'ব লাগিব। আমি আগৰ ভিডিওবিলাকত আলোচনা কৰিছিলো অলৰেডি যে এতিয়া যদি আমি ইয়াৰ পৰা যদি কওঁ যে এংগেল ইয়াতে লিখি দিছো আমি কাখত যে এংগেল C সাপেক্ষে AB কি কোৱা হ'ব, এংগেল C সাপেক্ষে AB কোৱা হ'ব এটো লম্ব, আকৌ BC কোৱা হ'ব ভূমি, আকৌ AC কোৱা হ'ব কৰ্ণ। এটো হল আমাৰ এংগেল C সাপেক্ষে। এইবাৰ আকৌ আমি ইয়াত যেহেতু প্ৰযোজ্য হ'ব এংগেল A আছে, গতিকে এংগেল A সাপেক্ষে কি লিখা যায়, এংগেল A সাপেক্ষে AB হ'ব ভূমি, ইয়াতে লিখি দিলো AB টো হল ভূমি, আকৌ এংগেল BC তেতিয়া হ'ব লম্ব, AC হ'ব কৰ্ণ। অর্থাৎ ইয়াতে এটা বস্তু লক্ষ্য কৰিব সদায় যে যেহেতু ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ দুটা সূক্ষ্মকোণ থাকে, আগৰ ভিডিওবিলাকত আমি অলৰেডি এইবিলাক খুব ধুনীয়াকৈ আলোচনা কৰিছিলো। গতিকে আমি ইয়াতো আমি লিখি দিছো যে এংগেল C সাপেক্ষে এই BC বাহু এটো ভূমিৰ লগত লাগি আছে, এটো হ'ব BC বাহু, সেইকাৰণে ইয়াৰ নামটো হৈছে ভূমি। আকৌ এটো লম্ব উলম্বভাৱে আছে, সেইকাৰণে এই ৰেখাডালৰ নাম লম্ব। আকৌ AC হল কৰ্ণ। একেদৰে A কোণ সাপেক্ষে আমাৰ AB হ'ব ভূমি, আকৌ BC হ'ব লম্ব, AC হ'ব কৰ্ণ। অর্থাৎ ইয়াৰ পৰা এটা বস্তু মনত ৰাখিব A কোণ আৰু C কোণ সাপেক্ষে যেতিয়াই লিখা হয় তেতিয়া কৰ্ণটো ঠিকে থাকে, ইয়াতো কৰ্ণ AC কৰ্ণ, ইয়াতো AC কৰ্ণ ঠিকে থাকে, কেৱল লম্ব আৰু ভূমি এই দুটা বস্তু চেঞ্জ হৈ থাকে।
হয়তো মোৰ হাতত TLM নাই সমগ্ৰ ত্ৰিভুজৰ TLM এটা দেখুৱালে আৰু বেছি ভাল লাগিলে হয় তে যিয়ে নহওক হয়তো মনত ৰাখিব এতিয়া এইটো ভূমিৰ লগত লাগি আছে কাৰণে এইটো ভূমি সেইকাৰণে এইটো ভূমি হ'ব আকৌ এইটো হ'ব লম্ব এইটো কৰ্ণ একেদৰে যদি আমি ত্ৰিভুজখন এনেকৈ সাপোজ ঘূৰাইও দিয়া হয় তেনেহ'লে ত্ৰিভুজটো আকৌ এনেকৈ আঁকিলে আমাৰ এনেকৈ আহি যাব আগৰ যিবিলাক ভিডিঅ' আছিল সেইবিলাকত আমি অলৰেডি আলোচনা কৰিছোঁৱে এতিয়া ত্ৰিভুজটো যদি আমি এনেকৈ যদি আনি দিওঁ তেনেহ'লে এতিয়া এই যিটো BC আছে এই BCটো এনেকৈ থিয় হৈ যাব আকৌ এনেকৈ ABC হৈ যাব অৰ্থাৎ BC এনেকৈ থিয় হৈ যাব আকৌ ABটো ভূমি হৈ যাব তে যিয়ে নহওক এতিয়া আমি প্ৰশ্নবিলাকৰ সমাধান দিয়াৰ চেষ্টা কৰিছোঁ যেহেতু আমাক ইয়াত সলিউশনত আমি লিখিব পাৰোঁ যে দিয়া আছে এইটো দিয়া আছে ত্ৰিভুজ ABCৰ ইয়াত AB বাহু দিয়া আছে 24 সেন্টিমিটার আকৌ BC বাহু দিয়া আছে 7 সেন্টিমিটার এতিয়া যেহেতু ইয়াত সাইন কস এইবিলাক আমাক নিৰ্ণয় কৰিব লাগে সেইকাৰণে ইয়াত দেখা গ'ল এই ত্ৰিভুজটোৰ AB বাহু দিয়া আছে AB দিয়া আছে যদি আমি C সাপেক্ষে কওঁ তেনেহ'লে AB দিয়া আছে আকৌ BC 7 সেন্টিমিটার এটো দিয়া আছে যদি C সাপেক্ষে ধৰা হয় তেনেহ'লে বাকি আমাক লাগিব এইটো কৰ্ণ C সাপেক্ষে যদি আমি ধৰো তেনেহ'লে আমাৰ ইয়াত BC দিয়া আছে 7 সেন্টিমিটার আকৌ AB দিয়া আছে 24 সেন্টিমিটার AB দিয়া আছে 24 সেন্টিমিটার এতিয়া আমি AC বাহুটো নিৰ্ণয় কৰিব লাগে গতিকে আমি ইয়াত এনেকৈ লিখি দিলো AC ইকুৱেল হোৱাট এইটো আমাক লাগে এতিয়া আমি যেহেতু ত্ৰিভুজ সমকোণী ত্ৰিভুজ আমি পাইথাগোৰাছৰ যেটো উপপাদ্য আছিল সেই পাইথাগোৰাছৰ উপপাদ্য মতে আমি ইয়াত ব্যৱহাৰ কৰিম এতিয়া এনেকৈ লিখো পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্যটো আছিল আমি জানো কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইয়াত কৰ্ণ আছে AC গতিকে AC স্কয়াৰ ইকুৱেল লম্ব আছে AB স্কয়াৰ প্লাস ভূমি আছে BC স্কয়াৰ তে যেনক AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ ইয়াৰ পৰা যেহেতু AB দিয়া আছে AC স্কয়াৰ এটো আমি ৰাখি দিলো AB ৰ ইয়াত মেজাৰটো দিয়া আছে 24 হেগনে 24 ইয়াত হোল স্কয়াৰ দি দিলো প্লাস BC ৰ মাপ দিয়া আছে 7 সেন্টিমিটার অর্থাৎ 7 স্কয়ার দি দিলো এতিয়া ছাত্ৰ ছাত্ৰীসকলে এইখিনি বস্তু খুব ধুনীয়াকৈ লিখি ল'ব আমি এতিয়া ইয়াৰ পৰা AC যোগটো আগত নিৰ্ণয় কৰিম তে যেন হক আমি এতিয়া AC ৰ মানটো আমি নিৰ্ণয় কৰো আহো এতিয়া AC স্কয়াৰ ইকুৱেল ইয়াত যেহেতু 24 হোল স্কয়াৰ আছে গতিকে আমি ইয়াতে 24 হোল স্কয়াৰ মানে 24 দুইবাৰ এনেকে গুণ কৰি ললে হল 4 4 4 গুণ হল হাত থাকিল 1 4 2 গুণ 8 একে 9 আকৌ 4 2 গুণ 8 আকৌ 2 2 গুণ 4 হল ইয়াতে 6 ইয়াত হ'ব 17 ৰ হাত থাকিল 1 আৰু 4 এড কৰিলে 5 7 6 এটো হ'ব 5 7 6 প্লাস ইয়াত 7 স্কয়াৰ আছে মানে 7 পূৰণ 7 অৰ্থাৎ 7 7 গুণ ইয়াতে গুণ কৰিলে 49 হ'ব এতিয়া আমি এই দুটা এড কৰি দিও বাফালে AC স্কয়াৰ ঠিকে থাকিল এই দুটা এড কৰিলে 6 আৰু 9 যোগ কৰিলে 15 5 হাত থাকিব 1 4 আৰু 1 5 আৰু 7 12 12 2 হাত থাকিল 1 1 আৰু 5 ইয়াত হ'ব 6
তো যিয়ে নহওক ইয়াত AC স্কোয়ার ইকুয়াল আমি যদি এটা কাম কৰি দিওঁ ইয়াত 625 আছে অৰ্থাৎ 25 স্কোয়ার কৰিলে 25 আৰু 25 এই দুটা যদি আমি গুণ কৰি দিওঁ তেনেহলে 625 হয় তে যিয়ে নহওক স্কোয়ার দুটা আমি উঠাই দিলে এতিয়া AC ইকুয়াল ইয়াৰ পৰা ওলাব 25 সেন্টিমিটার তে যিয়ে নহওক আমি এই ত্ৰিভুজটোৰ প্ৰথমতে আমাৰ AB বাহুৰ মেজাৰ মাপটো দিয়া আছিল 24 সেন্টিমিটার আকৌ BCৰ মাপ দিয়া আছিল 7 সেন্টিমিটার আৰু পাইথাগোৰাছৰ সূত্ৰ মতে আমি ACৰ যোগ এতিয়া পাই গলো 25 সেন্টিমিটার গতিকে আমি আগতে ভিডিওবিলাকত কৈছিলো যে সমকোণী ত্ৰিভুজ এটাৰ যে কৰ্ণৰ মাপটোৱে হল আটাইতকৈ এটো সকলো ইয়াতে তিনিটা যে বাহু আছে বাহুতকৈ আটাইতকৈ ডাঙৰ বাহুটো হল AC অৰ্থাৎ কৰ্ণ তো গতিকে ইয়া দেখা গৈ আছে ঠিকে আছে AC যেহেতু 25 সেন্টিমিটার আকৌ AB হৈছে 24 সেন্টিমিটার BC হল 7 সেন্টিমিটার এই তিনিটা বাহুৰ পৰা আমি নিশ্চয় দেখিলো যে সমকোণী ত্ৰিভুজ এটাৰ কৰ্ণৰ মাপটো আকৌ ইয়াতে কি আছে ডাঙৰ তে যিয়ে নহওক আমি এতিয়া প্ৰশ্নমতে আগবাঢ়িব বিচাৰিছো প্ৰথম প্ৰশ্ন আমাক কৰা হৈছে 1 নম্বৰ যেটো প্ৰশ্ন দিয়া হৈছে প্ৰশ্নটো হল এনেকুৱা যে আমাক এতিয়া লাগে sin এনেকে লাগে sin A নিৰ্ণয় কৰিব লাগে অৰ্থাৎ sin A দিয়া মানে এটো A সাপেক্ষে আমাক sin A এর ডেফিনিশনটো লিখি লব লাগিব sin A এর ডেফিনিশন আমি আৰম্ভণিতেই ভিডিওবিলাকত আলোচনা কৰিছিলো যে ইয়াত লিখা হৈছিল লম্ব যেটো মাপ বাই কৰ্ণৰ মাপ সুবিধাৰ কাৰণে আমি আকৌ লিখি লৈছো ইয়াত যে sin A ইকুৱেল অৰ্থাৎ sin θ এর ডেফিনিশন লম্ব বাই কৰ্ণ এতিয়া আমাক চাব লাগিব যে লম্ব ইয়াত A সাপেক্ষে কোনটো আছে A সাপেক্ষে যেহেতু ইয়াত BC আছে সেইকাৰণে আমি ইয়াত লিখিলি লম্বটো BC বাই কৰ্ণ এতিয়া কৰ্ণ AC এতিয়া আমি যদি মান কেটা বহাই দিও তেনেহলে ইয়াত BC যেটো যোগ বা মাপ ইয়াতে লিখা আছে 7 সেন্টিমিটার বাই তলত AC যেটো আমি যোগ বা মাপ পাই গলো 25 সেন্টিমিটার এতিয়া সেন্টিমিটার যদি আমি কাটি দিও তেনেহলে ওপৰত থাকিব 7 বাই তলত 25 অর্থাৎ 1 নম্বৰৰ sin এর যেটো মান এটো হল 7 বাই 25 অর্থাৎ এটো 7:25 অর্থাৎ অনুপাত এটা হৈ গল এতিয়া এইখিনি লিখি লব তাৰ পিছত 1 নম্বৰৰ আৰু এটা আছে এটো হল এতিয়া cos A এইখিনি লিখাৰ পিছত এতিয়া এনেকৈ লিখিব cos A অর্থাৎ cos A এই অনুপাতটো উলিয়াব লাগে এতিয়া cos A এইটো আমি ফর্মুলা আগৰ ভিডিওবিলাকত আলোচনা কৰিছিলো যে cos A এর যেটো ডেফিনিশন বা সংজ্ঞা দিয়া হৈছিল সেই সংজ্ঞাটো আছিল ভূমি বাই কৰ্ণ এনেকৈ লিখিলো ভূমি বাই কৰ্ণ এতিয়া ভূমি বাই কৰ্ণ যদি লিখো তেনেহলে ভূমি ইয়াত A সাপেক্ষে ভূমি হল AB গতিকে AB লিখিলো বাই কৰ্ণটো হল AC এতিয়া AB ভূমি AB এর যোগটো দিয়া আছে 24 সেন্টিমিটার আকৌ AC এর যোগটো দিয়া আছে 25 সেন্টিমিটার এতিয়া আগৰ নিচিনাকৈ সেন্টিমিটার ক্যান্সেল দিলে অনুপাতটো থাকি যাব ইয়াত 24/25 গতিকে আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ফিনিশ এতিয়া 2 নম্বৰত আকৌ দিয়া আছে sin C আৰু cos C এতিয়া প্ৰথমতে আমি sin C লিখি লও sin C অর্থাৎ sin C মানে sin এটো যদি আমি sin C ডেফিনিশন লিখো আগৰ দৰে হ'ব এটো অর্থাৎ ইয়াত C থাকা মানে এই অনুপাতটো হল আমাৰ সূত্ৰ যেটো আছিল sin C এর ডেফিনিশন লম্ব বাই কৰ্ণ হেতু ইয়াতো লম্ব বাই কৰ্ণই হ'ব কেৱল ইয়াত আমাক চাব লাগিব যেহেতু sin C আছে গতিকে আমি ইয়াত C সাপেক্ষে লিখি লোৱা হৈছে C সাপেক্ষে লম্ব ভূমি কৰ্ণ কি দিয়া আছে এটো আমি লিখি লৈছো ইয়াতে সেইকাৰণে sin C ইকুৱেল লম্ব বাই আমি জানো কৰ্ণ C সাপেক্ষে লম্ব হল আমাৰ AB গতিকে আমি AB লিখিম এনেকৈ কৰ্ণ AC
এইটো ঠিকে থাকিব। এতিয়া এ বিৰ জোখটো আমি ইয়াতে আগতে দিয়া আছে 24 সেন্টিমিটার, আকৌ AC 25 সেন্টিমিটার। এতিয়া সেন্টিমিটার ক্যান্সেল কৰিলে ওপৰত থাকিব 24 বাই তলত 25, অর্থাৎ 24 বাই 25, 24 বাই 25 এটো ভালকে লিখি লব। এতিয়া 2 নম্বৰৰ sin c গল। এতিয়া আমাক লাগে cos c, আমি cos c টো ইয়াতে লিখি দিছো, cos c। এইটো ডেফিনিশন একেই, cos থিটা আমি যেটো ডেফিনিশন দিয়া হৈছিল cos থিটা ডেফিনিশনটো আছিল আমাৰ ভূমি বাই কৰ্ণ। তে যিয়ে নহওক ইয়াত c সাপেক্ষে একেই, ভূমি বাই কৰ্ণ, তেনেহলে ইয়াত ভূমি আছে BC, ভূমি বাই কৰ্ণ, কৰ্ণ আছে AC, কৰ্ণটো ঠিকে থাকে। তে যিয়ে নহওক এতিয়া আমি ইয়াত BCৰ মাপটো কিমান দিয়া আছে আমি ইয়াতে জানো 7 সেন্টিমিটার, আকৌ AC 25 সেন্টিমিটার। সেন্টিমিটার সেটো ক্যান্সেল, আগৰ নিচিনাকে 7 বাই 25। গতিকে আমাৰ 1 নম্বৰৰ যেটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটো আমি কমপ্লিট কৰিলো। এতিয়া আমি চাম যে 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। গতিকে 2 নম্বৰ প্ৰশ্নটো এইখিনি ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ লিখি ল'ব। লিখি লোৱাৰ পিছত আমি এতিয়া ব্ল্যাকবোৰ্ডত আমি 2 নম্বৰটো আমি লিখি আছো। 2 নম্বৰ এতিয়া আমি 2 নম্বৰটো লিখি লৈছো। 2 নম্বৰটো ইয়াত লিখা আছে কোৱেশ্চনটো, চিত্ৰ 8.13 পৰা tan p মাইনাস cot r নিৰ্ণয় কৰা। কাখত এটো পিকচাৰটো দি আছে আৰু এইটোই লিখা আছে চিত্ৰ 8.13। ছাত্ৰ ছাত্ৰীসকলে কিতাপখন মেলি চাব, এনেকুৱা পিকচাৰটোৰ নাম দিছে 8.13। তে যেনক সেই 8.13 পৰা অৰ্থাৎ এই পিকচাৰটোৰ পৰা ডায়াগ্ৰামটোৰ পৰা আমি tan p মাইনাস cot r নিৰ্ণয় কৰিব লাগে। আৰু এই ত্ৰিভুজটো নাম দিয়া হৈছে PQR, আৰু ইয়াৰ দুটা সাইডৰ মাপ দিয়া আছে। PQ সাইড যেটো এটো মাপ দিয়া হৈছে 12 সেন্টিমিটার, আকৌ PR যেটো এটো মাপ দিয়া হৈছে 13 সেন্টিমিটার। এতিয়া আমাক QR আগত নিৰ্ণয় কৰি ল'ব লাগিব। তে যেনহক QR নিৰ্ণয় কৰাৰ পিছত আমি যেহেতু আমাক tan p মাইনাস cot r লাগে, সেইকাৰণে আমি প্ৰথমতেই পাইথাগোৰাছৰ ফৰ্মুলাটো ইউজ কৰি আমি QR ৰ যেটো সাইড অৰ্থাৎ বাহুৰ মাপটো আমি নিৰ্ণয় কৰি লম। তো যেনহক ইয়াৰ সলিউশন আমি আৰম্ভ কৰিছো। প্ৰথমতে যেহেতু আমাক ইয়াত দিয়াই আছে, এনেকৈ লিখি ল'ব পাৰো যে দিয়া আছে বা ইয়াতে চিত্ৰত ত্ৰিভুজ PQR ৰ এংগেল যেটো Q, এইটো সমকোণ দিয়া আছে, Q সমকোণ। লগতে এইটো আমাক দিয়া আছে PQ, বাহুৰ মাপটো দিয়া আছে PQ টো দিয়া আছে আমাক 12 সেন্টিমিটার। আকৌ PR দিয়া আছে, PR ৰ মাপটো দিয়া আছে আমাক 13 সেন্টিমিটার। তো নিশ্চয় আমাক QR টো আমাক নিৰ্ণয় কৰিব লাগে, QR টো আমাক লাগে। এতিয়া আমি যেহেতু ইয়াত P সাপেক্ষে আৰু R সাপেক্ষে আছে, সেইকাৰণে আমি এনেকৈ যদি এংগেল P সাপেক্ষে লম্বকৰ্ণ ভূমিটো আগত ধৰি লওঁ, P সাপেক্ষে। এতিয়া P সাপেক্ষে যদি লিখো তেনেহলে PQ এইটো হ'ব ভূমি, এইটো ভূমি। আকৌ QR হ'ব এইটো QR টো হ'ব লম্ব। আকৌ PR হ'ব এইটো হল কৰ্ণ। তো যিয়ে হওক এইটো গল কোণ P সাপেক্ষে। এতিয়া R সাপেক্ষে যেহেতু প্ৰয়োজন পৰিব, সেইকাৰণে আমি এনেকৈ লিখি লৈছো এংগেল R সাপেক্ষে আমি যেতিয়া কম তেতিয়া QR টো হ'ব ভূমি, QR টো হল ভূমি। আকৌ PQ হল লম্ব, PR হল কৰ্ণ, অৰ্থাৎ আমি কৈছিলো আগতে যে
ইয়াত দুটা সূক্ষ্মকোণ থাকে এতিয়া সূক্ষ্মকোণ দুটা নাম কেৱল খালি বেলেগ দিয়া হৈছে পি আৰু আৰ এতিয়া কৰ্ণত একেই থাকে কেৱল লম্ব আৰু ভূমি এই দুটা চেঞ্জ হৈ যায় সূক্ষ্মকোণবিলাক সাপেক্ষে লিখিলে তে যে নহওক আমি এতিয়া এনেকৈ লিখোঁ এতিয়া সমকোণী ত্ৰিভুজৰ পৰা সমকোণী ত্ৰিভুজ পি কিউ আৰৰ পৰা নাইবা আমি এইটো লিখিব পাৰোঁ এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে লিখিলেও হ'ব এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে লিখিলেও হ'ব নহ'লে আমি এতিয়া ডাইৰেক্ট যদি লিখোঁ যে এতিয়া সমকোণী ত্ৰিভুজ পি কিউ আৰৰ পৰা আমি এইবাৰ আৰ সাপেক্ষে আমি ইয়াত লিখিব বিচাৰিছোঁ আৰ সাপেক্ষে হ'লে কৰ্ণ হ'ব পি আৰ গতিকে পাইথাগোৰাছৰ ফৰ্মুলাটো আছিল কৰ্ণ স্কুৱেৰ এইটো হ'ল কৰ্ণ পি আৰ স্কুৱেৰ এইটো হ'ল কৰ্ণ এতিয়া লম্ব স্কুৱেৰ যেহেতু আৰ সাপেক্ষে কৈছোঁ গতিকে আৰ সাপেক্ষে হ'লে তেনেহ'লে পি আৰ হ'ল কৰ্ণ এতিয়া লম্ব হ'ব পি কিউ গতিকে পি কিউ স্কুৱেৰ প্লাছ ভূমি হ'ব কিউ আৰ গতিকে কিউ আৰ স্কুৱেৰ এতিয়া আমি ইয়াত লক্ষ্য কৰিম কোনটোৰ ভ্যালু দিয়া আছে মান সেইটো আমি লিখি ল'ম আগত যেহেতু ইয়াত পি আৰৰ মানটো দিয়া আছে 13 গতিকে আমি ইয়াত 13 তাৰ ওপৰত স্কুৱেৰ দিলোঁ ইকুৱেল পি কিউ দিয়া আছে 12 গতিকে 12 লিখি তাৰ ওপৰত স্কুৱেৰ দিলোঁ প্লাছ কিউ আৰ যেহেতু আমাক উলিয়াব লাগে গতিকে কিউ আৰ স্কুৱেৰটো ৰাখি দিলোঁ এতিয়া আমি জানো 13 স্কুৱেৰ অৰ্থাৎ 13 পূৰণ 13 এনেকৈ 13 পূৰণ 13 যদি আমি লিখোঁ গুণ কৰিলে এইটো হ'ব 169 হ'ব ডাইৰেক্ট আমি লিখি দিছোঁ ইয়াতে ফোন কৰি চাব গতিকে আমি ইয়াত এইটো লিখিলোঁ ডাইৰেক্ট 169 ইকুৱেল 12 স্কুৱেৰ আছে গতিকে 12 স্কুৱেৰ মানে আমি এনেকৈ যদি লিখোঁ 12 পূৰণ 12 ইয়াতে 12 পূৰণ কৰি দিলে হৈ গ'ল আৰু 12 আৰু 12 এইটো যদি গুণ কৰি দিয়া যায় 144 হ'ব অৰ্থাৎ 144 এতিয়া আমি এইটো লিখিলোঁ 169 আকৌ এইটো লিখিম 144 প্লাছ ইয়াত আছে কিউ আৰ স্কুৱেৰ এইটো আমাক নিৰ্ণয় কৰিব লাগে তে যিয়ে নহওক এইখিনি ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ লিখি ল'ব এতিয়া আমি বাকীখিনি ইয়াতে ওপৰত লিখি আছোঁ এইখিনি ধুনীয়াকৈ লিখি লোৱাৰ পিছত আমি ইয়াতে বাকীখিনি দি আছোঁ এতিয়া ইয়াত আমি 169 এইটো লেফ্ট সাইড বাওঁফালত আছে 169 এইটো যে আমি লৈ আহোঁ তেনেহ'লে -144 হ'ব ইকুৱেল ইয়াত থাকিব কিউ আৰ স্কুৱেৰ যিয়ে নহওক এইবাৰ এইখিনি বিয়োগ কৰি দিলে হ'ল কেৱল মাইনাছ কৰিলে হ'ল 9ৰ পৰা 4 বাদ দিলে ইয়াত হ'ব 5 আকৌ 6ৰ পৰা যদি 4 বাদ দিয়া যায় তেনেহ'লে হ'ব 2 1ৰ পৰা 1 গ'লে 0 ইকুৱেল ইয়াত কিউ আৰ স্কুৱেৰ এতিয়া 25 ইকুৱেল কিউ আৰ স্কুৱেৰ তাৰমানে কিউ আৰ স্কুৱেৰ ইকুৱেল 25 এনেকৈ লিখিব পাৰিম বা ইয়াত কিউ আৰ স্কুৱেৰ ইকুৱেল ইয়াত 5 স্কুৱেৰ নিশ্চয় কৰিব পাৰিম 5 স্কুৱেৰ মানে 5 গুণ 25 হ'ব এতিয়া দুয়োফালৰ পৰা যদি আমি বৰ্গমূল লওঁ ইয়াত আছে কিউ আৰ স্কুৱেৰ ইকুৱেল ইয়াত আছে 5 স্কুৱেৰ অৰ্থাৎ বৰ্গমূল দুটা উঠাই দিলে স্কুৱেৰ ইয়াতে কিউ আৰ হ'ব 5 সেন্টিমিটাৰ এতিয়া আমি কিউ আৰটো পাই গ'লোঁ এইটো আমি পাই গ'লোঁ 5 সেন্টিমিটাৰ এইটো পাই গ'লোঁ 5 সেন্টিমিটাৰ এতিয়া তেনেহ'লে নিশ্চয় আমাৰ ত্ৰিভুজটোৰ তিনিটা সাইড এই তিনিটা সাইড আমাৰ পাই গ'লোঁ এতিয়া আমি প্ৰশ্নত আমাক কোৱা হৈছিলে প্ৰশ্নত দিয়া হৈছিলে আমাৰ নিৰ্ণয় কৰিব লাগে tan p আৰু -cot r এতিয়া আমি tan p কেনেকৈ নিৰ্ণয় কৰিম therefore tan p লিখা মানে এইটো p সাপেক্ষে গ'ল গতিকে আমি p সাপেক্ষে যদি লিখোঁ তেনেহ'লে p সাপেক্ষে লম্বকৰ্ণ ভূমি ইয়াত দিয়া আছে যেহেতু আমি tan p মানে tan থিটাৰ ডেফিনেশ্যন এটা দিছিলোঁ লম্ব বাই ভূমি
তেনেহ'লে আমি ইয়াত লম্ব বাই যদি ভূমি লিখোঁ পি সাপেক্ষে লম্ব হ'ল কিউ আৰ, এইটো কিউ আৰ ভূমি। এতিয়া ভূমি ইয়াত দিয়া আছে পি কিউ। এতিয়া আমি এটা কাম কৰোঁ, 10p ইকুৱেল এইটো গ'ল লম্ব বাই ভূমি, অৰ্থাৎ কিউ আৰৰ মাপটো আমি পাইছোঁ এইটো 5 চেণ্টিমিটাৰ বাই আকৌ পি কিউৰ মাপটো আগতে দিয়া আছিল 12 চেণ্টিমিটাৰ। এতিয়া চেণ্টিমিটাৰ কেঞ্চেল কৰিলোঁ, গতিকে 5 বাই এইটো থাকিল 12, এইটো ইকুৱেশ্যন নাম্বাৰ 1, ইয়াতে 1 লিখিলোঁ। আকৌ এটা বস্তু আমাক লাগে কট আৰ, ঠিক টেনৰ বিপৰীত আছিল কট আৰ। এতিয়া যেহেতু কট আৰ আছে অৰ্থাৎ আৰ সাপেক্ষে ধৰিব লাগিব। আমি জানো কট আৰৰ ডেফিনিশ্যন আছিলে ভূমি বাই লম্ব। এতিয়া ভূমি বাই লম্ব যদি লিখোঁ আৰ সাপেক্ষে ভূমি কোনটো আছে কিউ আৰ ভূমি, আকৌ লম্ব হ'ল পি কিউ। গতিকে আমি কিউ আৰৰ মাপটো এইবাৰো দিয়া আছে 5 চেণ্টিমিটাৰ, আকৌ পি কিউৰ মাপটো দিয়া আছে 12 চেণ্টিমিটাৰ। গতিকে চেণ্টিমিটাৰ কেঞ্চেল, দেখা গ'ল 5/12, এইটো ইকুৱেশ্যন নাম্বাৰ আমি ৰাখিলোঁ 2। এতিয়া 1 আৰু 2ৰ পৰা এতেকে 1 আৰু 2ৰ পৰা যদি আমি ডাইৰেক্ট লিখি দিওঁ 1 আৰু 2ৰ পৰা নাইবা 1 - 2 লিখিলেও হ'ব। 1 - 2 লিখিলে এনেকৈ হ'ব, এতেকে 10p মাইনাছ কট আৰ। এতিয়া 10pৰ মানটো দিয়া আছে 5/12 পাইছোঁ, মাইনাছ কট আৰ একেই দিয়া আছে 5/12। গতিকে এইটো আৰু এলচিএম বা লসাগু লোৱাৰ প্ৰয়োজন নাই, কাৰণ যিহেতু 5/12 মাইনাছ 5/12 একেই আছে দুটা। গতিকে এই দুটা যদি আমি বিয়োগ কৰি দিওঁ তেনেহ'লে ইয়াৰ ৰেজাল্টটো আহিব 0। তো যিয়ে নহওক আমাৰ 10p মাইনাছ কট আৰৰ ভেলু যিটো আমাৰ এইটো নিৰ্ণয় কৰিলোঁ, আমি কি পালোঁ 0। তো ইয়াতে আমি যিহেতু নহওক ইয়াতে আমি 2 নম্বৰটো শেষ কৰিলোঁ। গতিকে আমি এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আমি অনুশীলনী 8.1ৰ 1 আৰু 2 প্ৰশ্ন দুটাৰ সমাধান দিয়াৰ চেষ্টা কৰিলোঁ। হয়তো ইয়াৰ মাজতে ৰৈ যোৱা ভুল ত্ৰুটিবোৰ যদি আঙুলিয়াই দিয়ে তেনেহ'লে আমি নথৈ আনন্দিত হ'ম। তেনেহ'লে আজিলৈ এৰিছোঁ, ধন্যবাদ।